হয় আজি গণতান্ত্ৰিক এখন দেশৰ কাৰণে আজি গৌৰৱৰ মুহূৰ্ত ঐতিহাসিক দিন কাৰণ আজিৰ দিনটোতে ৰাইজে সিদ্ধান্ত লয় যে আচলতে কি বিচাৰে ৰাইজ সন্তুষ্ট নে অসন্তুষ্ট আজি এই ভোটাধিকাৰৰ মাধ্যমেৰে ৰাইজে সিদ্ধান্ত লয় আৰু সেইটো কাৰণে ৰাইজে খুব ফূৰ্তিত ওলাই আহিছে আৰু বতৰ যদিও বেয়া সেইখিনি লৈ ৰাইজে ইমান চিন্তা কৰা দেখা হোৱা নাই আৰু যথেষ্ট আহিছে কেনেধৰণৰ আশা কৰিছে আজিৰ দিনটো মই আৰম্ভণিৰ পৰাই কৈ আছোঁ এইবাৰ মাজুলীবাসী ৰাইজে পৰিৱৰ্তনৰ সিদ্ধান্ত কেতিয়াবাই লৈ পেলালে আৰু সেইটোৱে হৈ আছে আজিও সকলো আজি অসমৰ বিভিন্ন অঞ্চলৰ পৰা গুৱাহাটীৰ পৰা ডিব্ৰুগড়ৰ পৰা লখিমপুৰ আনকি অৰুণাচল আনকি বেংগলোৰৰ পৰা আহিছেগৈ বিভিন্ন ধৰণে কৰ্মত নিয়োজিত লোক আহিছেগৈ ভোট দিবলৈ আৰু আমি তেখেতসকলক লৈ গৌৰৱ অনুভৱ কৰিছোঁ কাৰণ নিজৰ য'তেই নাথাকক আজি কৰ্ম কৰি কিন্তু নিজৰ মাতৃভূমিৰ প্ৰতি যিটো দায়িত্ব সেইটো পালন কৰিবলৈ আহিছেগৈ আৰু তেখেতসকলক বহুত ধন্যবাদ জনাইছোঁ আৰু আপোনালোকৰ মাধ্যমেৰে সকলো মাজুলীবাসী ৰাইজক অনুৰোধ জনাইছোঁ আহক ওলাই আহক আজি এটা গণতান্ত্ৰিক দেশৰ এটা উৎসৱ সকলোৱে এই উৎসৱত ভাগ লওক আৰু আমাক আশীৰ্বাদ প্ৰদান কৰক আপুনি ভোটাধিকাৰ সাব্যস্ত কৰিলে একেবাৰে ৰাতিপুৱা মোক মায়ে ক'লে যে একদম প্ৰথম ভোটটো দিব লাগে সেইটো কাৰণে ৰাতিপুৱাই উঠি ভোটটো দি আহিলোঁ ঘূৰি আছোঁ চাৰিওফালে আমি কৰ্মীসকলৰ লগতো কথা বতৰা পাতিছোঁ আমি যাম এতিয়া উজনিমৰা হৈ আছোঁ আকৌ নামনি প্ৰায় কৰতিপাৰ মিছামৰাত শেষ কৰিমগৈ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221